পৰিয়াললৈ ফোন মৰিয়নিৰ সন্ধানহীন ছাত্ৰীৰ অনুষ্কা কোচ নামৰ ছাত্ৰীগৰাকীয়ে 20 ফেব্ৰুৱাৰীত ঘৰলৈ উভতি আহিব বুলি ফোনযোগে জনাইছে পৰিয়ালৰ লোকক। কলকাতাৰ কাষৰীয়া অঞ্চলত বৰ্তমান থকা বুলিও পৰিয়ালক অৱগত কৰে ছাত্ৰীগৰাকীয়ে। আন দুগৰাকী ছাত্ৰীৰ সৈতে অনুষ্কা কোচ ঘৰৰ পৰা ওলাই গৈছিল বাংগালুৰু অভিমুখে। প্ৰীতিশা নামৰ এগৰাকী যুৱতীয়ে তিনিওগৰাকীকে বাংগালুৰুলৈ যোৱাত সহায় কৰা বুলিও পৰিয়ালক জানিবলৈ দিছে অনুষ্কাই। ইতিমধ্যে সন্ধানহীন ছাত্ৰীকেইগৰাকীক উদ্ধাৰৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী। বাংগালুৰু আৰক্ষীৰ সৈতে অসম আৰক্ষীয়ে এই সন্দৰ্ভত অব্যাহত ৰাখিছে যোগাযোগ। তুমি আজি মেট্ৰিক পৰীক্ষা দিলা, কালি মেট্ৰিকৰ দিন। আমাৰ কেনেকুৱা লাগিছে তুমি মেট্ৰিক দিবলৈ যোৱা? আমাক ভাল লাগিছে নেকি যাবলৈ নিদিয়াকৈ? আজি 6 দিনত ভৰি দিয়াত আমি সেইটো সহায় ল'বই লাগিব। কাৰণ কেলে এজনী গাভৰু ছোৱালী এনে মই কথাটো ক'বলৈ ফোন কৰিছিলো, ইমান অভাৰে বকি থাকে নেকি? নহয় হেৰি কৰিম, ঘৰলৈ যাম বাৰু, একদম মানে এনেকুৱা এটা গিফ্ট দিম, এনেকুৱা এটা গিফ্ট ছোৱালীৰ ঘৰ গৈ পিনি আৰু ডিলিট কৰিবলৈ কৰে। ক'ত দিছিলি, কোনটো নিউজ চেনেলত দিছিলি? যি হয় হৈ গ'ল আৰু এতিয়া সেইবোৰ বাদ দিয়ে। মই ঘূৰি গৈছো অকল দেউতাৰ কাৰণে, তোৰ আৰু তপনৰ কাৰণে নহয়। মোৰ তপনৰ প্ৰতি একো নাই, তোৰ প্ৰতি একো নাই, মই অকল দেউতাৰ কাৰণে যদি যিমান বিচাৰিলেও নাপাওঁ, কিন্তু মনতে বিক অকল আমাৰ এটুকুৰ জেগাই নাই ফুৰি ফুৰিলে, আৰু বহুত জেগা আছে। কিন্তু দেউতা মুখলৈ চাই পিনি মই ঘৰলৈ ঘূৰি গৈছো। তহঁতি একো নিউজ কাম বন নাই, মোক উলিয়াব নোৱাৰা কৰিলি। তহঁতে এটা কথা কচোন, তহঁতি ক'ত আছ? সঁচা কথা কচোন। আমি ক'লৈ আছো? কলকাতা ফালে আছো। কলকাতা অকণমান আগত। কাৰ লগত গ'লি তহঁতি? আমি ট্ৰেইনে আহি দিছো। পইচা ক'ত পালি? পইচা আছিলে আমাৰ প্ৰীতিশা ফাৰ্ষ্টে আমাক ক'লে অৰুণাচললৈ ক'লে যাবগৈ। তাৰপৰা তাই ক'লে তহঁতিও যাগে যা। তাৰপিছত সিহঁতৰ ঘৰৰ পৰাই পইচা দিছে, তাই টেকেলি ভাঙি পিনি পইচা উলিয়াই দিলে আমাক। তাৰপৰা তাই মোক আধা কাপোৰ আমাৰ যাওঁ, আমিতো কাপোৰ অনাই নাই, এনেই নকৰিলো। আমি ভাবিছো আমি একেবাৰে কাৰণে গুচি আহিছো। সঁচা কথা কৈছো, আমি একেবাৰে কাৰণে গুচি আহিছো। কিন্তু পুহি আৰু মই আমি দুইজনীয়ে মোৰ দেউতালৈ মন আছিলে, আৰু পুহি ভাগত বিশেষকৈ তোলে 19 তাৰিখে ট্ৰেইন আছে, আমি 21 তাৰিখেহে পাম। আৰু আমাৰ বাহিৰত ইমান দেৰি এলাউড নাই, বাহিৰত থকা সিহঁতক তাতে হেৰি পঢ়িবলৈ আহিছিল ছোৱালী, ভিতৰলৈ যাবলৈ দে হ'ব। আৰু এয়া আছিল বাৰ্তালাপ। এই মুহূৰ্তত আমি সেই ফোন কলৰ অডিঅ' শুনালো, আপোনালোকে শুনিলে। আচলতে অতিকৈ চাঞ্চল্যকৰ তথ্য এই অডিঅ'টোত প্ৰকাশ পাইছে। নিজৰ জীয়ৰীয়ে নিজৰ ঘৰৰ সৈতে যেতিয়া কথা বতৰা পাতিছে, সেই সময়ছোৱাত চাঞ্চল্যকৰ কিছু তথ্য আচলতে উদঙাইছে বা উল্লেখ কৰিছে। আমি এই মুহূৰ্তত শুনালো। আৰু অতি গোপনে কলকাতালৈ গৈছিল মৰিয়নিৰ পৰা। কেনেধৰণে গ'ল সেইসমূহ আচলতে বৰ্তমানো তদন্তৰ আওতাত আছে। গতিকে সমগ্ৰ তদন্ত শেষ হোৱাৰ পিছতহে নিখুঁত প্ৰতিবেদন আচলতে আৰক্ষীয়ে প্ৰকাশ কৰিব পাৰিব। প্ৰীতিশা নামৰ এগৰাকী যুৱতীৰ কথা আচলতে এই অডিঅ'টোত প্ৰকাশ কৰিছে। আৰু প্ৰীতিশা নামৰ যুৱতীগৰাকীৰ সহায়তেই বাংগালুৰুলৈ গৈছিল দুগৰাকীকৈ মৰিয়নিৰ ছাত্ৰী। আৰু ছাত্ৰীকেইগৰাকীৰ পৰিয়ালবৰ্গ বৰ্তমান সময়ছোৱাত যথেষ্ট হাহাকাৰ কৰিব লগা হৈছে। বাংগালুৰু আৰক্ষীয়ে অৱশ্যে অসম আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ যত্ন কৰিছে। পৰিয়াললৈ ফোন কৰিছে মৰিয়নিৰ সন্ধানহীন ছাত্ৰী অনুষ্কা কোচে।